তো গাইজ ব্লগ চব ৰেডি হৈ গ'ল, বস্তু ৰেডি হৈ গ'ল আৰু আমাৰ এইখন ঘৰক বাই বাই দি দিওঁ, য'ত মোৰ মাহীখনটো ফ্লেটত আছিল। তো ফ্লেটক বাই বাই দি পেলাই সেইটো মোৰ গাড়ী ৰেডি চব বস্তু। ইয়াতে আমাৰ মাহীহঁতে বস্তু ভৰাই আছে, আমাৰ তাত দোকান দি আছে, পিলিত যাব তাই। এইটো আইতা আনিছে বস্তু, এইবিলাক বস্তু আছে আৰু এইবিলাক আছে আৰু এইবিলাক লৈ যাই আছে বস্তুবিলাক। তো এইবিলাক হৈ যাই আছে। তো মই এতিয়া মোৰ মাহীৰ ফ্লেটত যাই লওঁ, পিছত মই আপোনাক ৰিটাৰ্ণ কৰি আছোঁ। তো গাইজ চালোঁ, এতিয়া জুবিন দাৰ গান বজাই আছে, শুনি পেলাই বহুত ভাল লাগিল। এইটা আইতা, এইটো মাহী, এইটো আমাৰ নিউ হাউচ মানে গ্ৰীণ টেক ব্লগ মোৰ লগত। ব্লগ এইটো ফ'কাছ নকৰিব গাইজ, কিয়কি এইটো মোৰ ল'ব লাগিব, লোৱা মানুহ নাই, বহুত বতাহ আছে। বলক তো বলক, এই মেমৰ ঘৰ খুল যা Simsum বন্ধ ada simsum পূজাৰ ঘৰত যাওঁ। এতিয়াতো চবৰে বেলেগ বেলেগ ফ্লেট, তো এইটো মই ফ'কাছত দিয়া। এইটো মোৰ মাহী ৰাতিপুৱা আহিছে, আইতা এইবিলাক কি কৰিছে। মা লখন ভাই তাই পূজা কৰিব পাৰো তো এতিয়া ৰাতিৰ পৰা দেখা নাই কাৰণে কান্দি আছে। 5 minutes later.